হেল্ল' এভৰিৱান, সকলোৰে ভালেই আছে নহয় জানো? বতৰ খুব বেয়া এইকেইদিন, সেইবাবে আজি দিনত এনেদৰে মাংস বনাইছোঁ, কুকুৰা মাংস। মানুহজনৰ অকণমান চৰ্দি পানী লগা হৈছে, সেইবাবে এনেদৰে খাওঁ বুলি ক'লে এইদৰে বনাইছোঁ। এইদৰে প্ৰথমে আলু ভাজি থৈ লৈছোঁ আৰু এয়া পিঁয়াজ মই অকণমান সৰহকৈ দিছোঁ, কুকুৰা মাংস যিহেতু ভাল লাগে খাবলৈ। আৰু এয়া নহৰু, একেবাৰে চিম্পুল বনাম, জোখমতে নিমখ হালধি। আৰু এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লত মই মাংসখিনি দি দিছোঁ। ভালদৰে লৰাই লৈছোঁ চাৰিওফালে। আমাৰ ইয়াত এইকেইদিন নেৰানেপেৰা বৰষুণ। আপোনালোকৰ ফালে কেনেকুৱা বতৰ? এয়া মোৰো মাংস প্ৰায় আধা হৈছেই। বিলাহী দি দিলোঁ, মছলা অলপ কমকৈ দিছোঁ, জিৰা গুড়ি ধনিয়া গুড়ি, তল ওপৰ ভালকৈ কৰি ভাজি লৈছোঁ। এতিয়া আলুখিনি দি দিছোঁ, ভজা আলুখিনি। আৰু এতিয়া পানী, যিহেতু জালুকীয়া সেইবাবে পানী অকণমান সৰহকৈ দিছোঁ। অকণমান মিট মছলা দি এতিয়া লৰাই দিছোঁ। এয়া হৈয়ে গৈছে। মানুহজনলৈ বেলেগকৈ জালুক দি বনাই দিছোঁ। ল'ৰা ছোৱালীকেইটাই জালুক সৰহকৈ দিলে খাব নোৱাৰিব, সেইবাবে দুটা ভাগ কৰিবলগীয়া হৈছে। এয়া হৈয়ে গৈছে মাংস। ৰুটিৰ লগত খাবলৈ দিছোঁ। ৰুটিৰ লগত ভাল লাগে জালুকীয়া খাই।